মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু অহাকালিলৈ উচ্চতৰ মাধ্যমিকৰ যি চূড়ান্ত পৰীক্ষাৰ ফলাফল, সেই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল কালিলৈ ঘোষণা কৰা হ'ব। অৰ্থাৎ 30 এপ্ৰিলত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু এই কথা অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰে। আৰু কালিলৈ পুৱা 9 বজাৰ পৰা অফিচিয়েল ৱেবছাইটত ছাত্ৰ ছাত্ৰীসকলে বা কেণ্ডিডেটসকলে চাব পাৰিব তেওঁলোকৰ নিজৰ ৰিজাল্ট। ৰাতিপুৱা 9 বজাৰ পৰা তেওঁলোকে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে চাব পাৰিব বুলি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জানিবলৈ দিয়ে।